চাহপাত বাগানৰ কাৰণে এটা সুন্দৰ প্ৰডাক্ট চাহ কটা মেচিন। আজিকালি টেকন'লজিৰ যুগত এইখিনি বস্তু খুব স্পীডলি ব্যৱহাৰ হৈ আছে আৰু প্ৰডাক্টিভিটিও খুব ভাল। গতিকে আহক চাওঁ ফ'ৰ ষ্টকৰ যোনটো এই মেচিন এটা যোনটো চাহপাত ছিঙিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই মেচিনটোৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকলৈ লৈ আহিছোঁ 1 by 1। ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে, আপোনালোকে যদি চাই কিন্তু সম্পূৰ্ণ তথ্য পাব ভিডিঅ'টোৰ পৰা। চাওক, আৰম্ভ কৰোঁ ইঞ্জিনটোৰ পৰা। এইটো ইঞ্জিন যদি আমি চাওঁ তেতিয়াহ'লে ফ'ৰ ষ্টক ইঞ্জিন হয়, HS39 প্ৰডাক্ট, এগ্ৰ' পাৱাৰ MKT কোম্পানীৰ হয় এইটো। এই ইঞ্জিনটো লগত ব্যৱহাৰ হয় এই কাটাৰটো। এইটো কাটাৰ হৈছে টাৰ্বো ফেন। ইয়াৰ কেপাবিলিটিটো হৈছে ই খুব মানে হাই স্পীড এয়াৰ ব্লোৱাৰ হয় এই ফেনটো। আৰু ইয়াৰ পৰা কি হয়, আপুনি ড্ৰাই ছিজনত হওক বা বৰষুণৰ ছিজনত হওক খুব ধুনীয়াকৈ গছৰ পৰা পাত নসৰাকৈ সম্পূৰ্ণ পাত বেগৰ ভিতৰত সোমাই দিব পৰা কেপাচিটি ইয়াৰ আছে, কিয়নো হাই স্পীড এয়াৰ ব্ল'য়িং কেপাচিটি আছে ইয়াৰ। আৰু ইয়াত যিখিনি ব্লেড ব্যৱহাৰ হয় খুব ধুনীয়া ষ্টেইনলেছ ষ্টিলৰ খুব লাষ্টিং কৰা ব্লেড হয়, আৰু এই প্ৰডাক্টটো খুব স্পেচিয়েল আৰু হাই চেলিং প্ৰডাক্ট হয়। গতিকে আহক চাওঁ ইয়াক কেনেদৰে ফিটিং কৰিব পাৰি, এটা এটাকৈ আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইয়াৰ লগতে এই গোটেই প্ৰডাক্টটোৰ লগত আপোনালোকে পাব এটা বেগ হয়, এইটো কালেকশ্যন বেগ হয়। এইটো 20 ফিট লং থাকে, দীঘল থাকে, আৰু লগতে এটা টুল কিট পাব। টুল কিটত আপোনালোকে কিদৰে বস্তুখিনি অ'পেন কৰিব এইখিনি টুলছ পাব ইয়াতে। ইয়াত যিখিনি প্ৰয়োজন হয় এই মেচিনৰ কাৰণে জেনেৰেল টুলছখিনি গোটেইখিনি এভেইলেবল ইয়াতে আছে। লগতে ইয়াক কেনেদৰে এই এক্সেছৰিজৰ লগত ইয়াক জইন কৰিম, এই এক্সেছৰিজৰ লগত মেচিনটো আৰু এই কাটাৰটো জইন কৰিম, সেইটো এটা এটাকৈ আপোনালোকলৈ দেখাবলৈ গৈ আছোঁ। চাওক, প্ৰথম পাৰ্ট আমি আৰম্ভ কৰোঁ এই কেবুলডালৰ পৰা। প্ৰথম আমি ৰিমুভ কৰিলোঁ এই ব্লেড কভাৰটো। ব্লেড কভাৰ আমি ৰিমুভ কৰি দিলোঁ, নহ'লে যদি আকৌ মেচিনটো চলাই দিয়ে হেৰি কৰি বেয়া হৈ যাব। গতিকে ব্লেড কভাৰ ৰিমুভ কৰি দিলোঁ। ৰিমুভ কৰাৰ পাছতে আহক প্ৰথমে এই এক্সেলেটাৰ ছুইচ বুলি কয় ইয়াক। এক্সেলেটাৰ ছুইচটোত ইয়াত আমি এই পাৰ্টটো কেনেদৰে কানেকশ্যন কৰাম তাকে পৰৱৰ্তী খণ্ডত আমি আনি আছোঁ। এতিয়া আমাৰ টেকনিচিয়ানে ফিটিং কৰি আছে গোটেই মেচিনটো। চাওক, এইটো প্ৰটেকশ্যন ছিট। প্ৰটেকশ্যন ছিটৰ দুটা অংশ থাকে, এটা অংশ আগফালে এনেকুৱা, এইটো চাওক, আৰু এটা অংশত এই এনেকুৱা থাকে। গতিকে এইটো কোনটো পাৰ্টটো ক'ত লাগে আমি চাব লাগিব। এই পাৰ্টটো ফ্ৰণ্টত লাগি যায়। তো ইয়াতে এই ফ্ৰণ্ট পাৰ্টটো এটা ক্লিপ থাকে ইয়াতে। এই ক্লিপটো লাহেকৈ টানি লৈ আমি এই ফ্ৰণ্টটো ভৰাই দিলোঁ। ভৰাই দিয়াৰ পাছতে তাত লক এটা হ'ল আৰু চাউণ্ড এটা আহিল। তাৰপিছত ক্লিপটো আমি লক মাৰি দিলোঁ। লক মৰাৰ লগে লগে তাৰ কামটো হৈ গ'ল। পুনৰবাৰ দেখাইছোঁ লকটোৱে কেনেদৰে কাম কৰে। চাওক, এই লকটো টানি দিলোঁ এনেকৈ, তাৰপিছত ইয়াতে এনেকৈ ভৰাই দিয়া হ'ল। তাৰপিছত লকটো তেনেকৈ লাহেকৈ এৰি দিলোঁ। এতিয়া লক হৈ গ'ল এই পাইপডাল। এতিয়া ইয়াৰ ফ্ৰণ্ট ছাইডৰ পাইপ লক হ'ল। এতিয়া বেক ছাইডৰ পাইপ আমি লক কৰিবলৈ চেষ্টা কৰিম প্ৰথমে। এই বস্তুটো বেক ছাইডে কেনেকৈ লক হয় সেইটো আপোনাক দেখাবলৈ গৈ আছোঁ। এয়া এই বস্তুটোত এই ওপৰৰ চাবিটো টানি দিব লাগে আৰু তাক লাহেকৈ ঠেলি লৈ ভিতৰত সোমাব লাগে। কিন্তু তাৰ আগতে এটা কাম আপুনি কৰিব লাগিব। এইটো চাওক, এইটো অলপ দীঘলকৈ ওলাই আছে। ইয়াক অকণমান তেনেকৈ ঠেলি থাকিলে ই ভিতৰলৈ সোমাই যাব। এনেকৈ অলপ পকাই দিলে, ঘূৰাই দিলে ই ভিতৰলৈ সোমাই যাব। এয়া ভিতৰলৈ সোমাই গ'ল। তাৰপিছত আপুনি ইয়াক লাহেকৈ এই ওপৰৰ চাবিডাল উঠাই লৈ তাত সোমোৱাই দিলে আৰু সেই লকটো লাহেকৈ মিলাই টানিলে এনেদৰে লক লাগি গ'ল আৰু এই পাইপডাল ফিটিং হৈ গ'ল। ইয়াৰ পাছতে আমি যাম এক্সেলেটাৰ কেবল। এই অংশলৈ এক্সেলেটাৰ কেবলডাল কেনেদৰে ফিটিং কৰিব পাৰি সেই বস্তুলৈ। ইয়াত এটা লক আছে চাওক এক্সেলেটাৰ কেবলত। এই লকডাল লাহেকৈ তেনেকৈ ঘূৰাই লৈ ইয়াত এটা ঘাট আছে কেবলত। এই ঘাটত লাহেকৈ সোমোৱাই দিলে আৰু এনেদৰে টানি লৈ তাক ইয়াৰ ভিতৰত ভৰাই দিলে। তেতিয়া বস্তুটো লক হৈ গ'ল। তাৰপিছত এতিয়া কেবলডাল আকৌ খুলিবলৈ ছেম প্ৰচেছ পুনৰবাৰ লগাই দেখাই দিছোঁ। চাওক, এইটো লাহেকৈ তাত ভৰাই দিলে, তাৰপিছত এনেকৈ সোমোৱাই দিলে। এতিয়া পাছফালে কেবলডাল অলপ টানি দিব লাগিব আৰু টানাৰ পিছতে এতিয়া এই পাছফালৰ পাৰ্টটো, এই সৰুটো চাব, লকটো একেবাৰে সৰু আছে। এই পাৰ্টটো এই মেচিনত কেনেকৈ ফিটিং কৰিব পাৰি এই চিষ্টেমটো চাওঁ। আগফালে যিহেতু ফিটিং হৈ গ'ল, তাৰ কাৰণে এই কভাৰডাল আপুনি খুলি পেলালে, কভাৰ খোলাৰ লগে লগে ইয়াত অকণমান পাজল আছে। এই চিষ্টেমটো অকণমান ভালকৈ চাই ল'ব। ইয়াত এটা সৰু নাট আছে, এইটো আপুনি খুলি উলিয়াই দিব লাগিব। এই নাটডাল আপুনি লাহেকৈ ৰেঞ্চেৰে খুলি উলিয়াই দিব লাগিব আৰু অকণমান পকাই দিলে খোল খাই যায়। এইটো খোলাৰ পাছতে আপুনি এক্সেলেটাৰ কেবলডাল তাত ভৰাব পাৰিব। এয়া এই নাটডাল তাত কোনো কাম নাই, গতিকে ইয়াক আমি খুলি উলিয়াই দিলোঁ। এতিয়া কেবলডালৰ যোনটো দুটা নাট থকা হেৰি আছে, এইটো লাহেকৈ তাত ভৰাই দিলোঁ আৰু আৰামছে আঙুলিৰে পকাই থাকিলোঁ। এই তাঁৰডাল পকাওঁতে চাব, ফ্ৰণ্ট ছাইডত এভাগ আছে, বেক ছাইডত এভাগ আছে। এইটো ইয়াতে দুভাগ হৈছে। এই দুভাগ হোৱা এই ফ্ৰণ্ট ছাইডটো আপুনি ঘূৰাই থাকিলে হ'লে, ইয়াত ঘূৰাই আছে। ঘূৰাই থাকোঁতে অলপমান ঘূৰি যোৱাৰ পিছত, অকণমান সোমাই যোৱাৰ পিছত আমি কৰিমগৈ এই নট দুটা টাইট কৰি দিম। তেনেদৰে চাওক, ভৰালোঁ। তাৰ পাছতে অকণমান সোমাই যোৱাৰ পাছত এই বাহিৰ ফালে ওলাই থকা নট দুটা আমি টাইট কৰিলোঁ এনেদৰে। অৰ্থাৎ এই নট দুটাই আমি লক কৰি দিলোঁ, বস্তুটো আকৌ ওলাই নাহে যাতে। এনেদৰেই এই নট দুটা টাইট কৰা হ'ল। আমি পৰৱৰ্তী পৰ্যায়ত এই এক্সেলেটাৰ কেবলডাল কানেকশ্যনৰ এটা অলপ ক্ৰিটিকেল পৰ্যায় এটা আছে, সেইটোও দেখাবলৈ গৈ আছোঁ। এইটো যথেষ্ট টান হয় নহ'লে। এতিয়া এই পাৰ্টটো ধৰক সেই আগফালে ফিটিং কৰোঁতে এইটো খোল খাই থাকিল, গতিকে ইয়াক জইন কৰিব লাগিব। তো ইয়াক জইন কেনেকৈ কৰোঁ চাওক। এই পইণ্টটো হৈছে এডজাষ্টাৰ পইণ্ট। অৰ্থাৎ এই যোনটো এক্সেলেটাৰ কেবল, ইয়াক দীঘল আৰু চুটি কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। এই বস্তুটো মই যিমান পকাই লৈ ইয়াৰ ভিতৰত সোমোৱাই দিম, ইমান এক্সেলেটাৰ কেবলডাল ছুটি হৈ যাব। আৰু ইয়াক যেনেকৈ ঘূৰাই অলপ দীঘল কৰি দিম, এক্সেলেটাৰ কেবলডাল দীঘল হৈ যাব। ইয়াৰ কাম এইটোৱে। এতিয়া খোল খাইছে যিহেতু আমি ইয়াক টাইট কৰিম ধুনীয়াকৈ।
এয়া এইটো আমি টানি দিলোঁ আৰু এই নাটেৰে লক কৰি দিলোঁ তাতে। এতিয়া এইটো ঠিক লিমিটত আছে। আপোনাক যদি দীঘল লাগে আপুনি দীঘল অলপ খুলি পেলাই দীঘল কৰিব পাৰে, চুটি লাগে আৰু ভিতৰলৈ সোমাই দিব পাৰে। ইয়াৰ কাম এইটোৱে। এতিয়া ধৰক এইটো ধুনীয়াকৈ ইয়াত ফিটিং হৈ গ'ল, ইয়াৰ ভিতৰত ফিটিং হৈ গ'ল। এতিয়া ইয়াত এটা কাম আছে, এই আচল যোনটো লক হয় এইটো এক্সেলেটাৰ যোনটো আছিলে কেবুলৰ লকডাল, এইডাল ক'ত ভৰাম এইটো চাব লাগিব। এতিয়া এইটো ফিটিং কৰিবৰ কাৰণে আপোনাৰ হাতত এনেকুৱা এটা বস্তু লাগিব যিয়ে মানে আৰামছে এই বস্তুটো টানি ধৰিব পাৰে। অলপ তাৰৰ টুকুৰা এটা চেপেটা কৰি লৈ ল'ব আৰু ইয়াকে এই ভিতৰত, এইটো মই জুম কৰি দেখাই আছোঁ ৰ'ব, এই ভিতৰত চাওক য'ত লক হয় তাতে সৰুকৈ ফুটা এটা আছে ইয়াত, এই ফুটাটোত এই বস্তুটো সোমাই পৰিব। চাওক এইফালে সৰু ফুটা এটা আছে, কিন্তু পাছফালে চাওক ফুটা নাই, লক এইটো বন্ধ আছে। আকৌ ঘূৰাই দিওঁ সেইফালে, এইফালে এয়া এইটো ফুটা আছে, ইয়াত সোমাই পৰিব বস্তুটো। এতিয়া আপুনি লাহেকৈ এই কেবুলৰ হেৰিডাল অলপ এডজাষ্ট কৰি এই এক্সিলেটৰ পইণ্টডাল ঠেলি হেঁচি মেলি ইয়াক লাহেকৈ সেই পইণ্টত ভৰাই দিব, সেই পইণ্টত ভৰাই দিব। ৰ'ব অলপ পাজলিং হয় বস্তুটো, সেইকাৰণে আৰামছে ক্লিয়াৰ দেখাই আছোঁ। এইটো যদি ক্লিয়াৰকৈ নাচায় তেতিয়াহ'লে ফিটিং কৰিব নোৱাৰিব। এইটো এতিয়া ইয়াতে যেতিয়া চিধা হ'ল, তাৰপিছত আমি এক্সিলেটৰৰ মূল পইণ্টলৈ যাম। মূল পইণ্টলৈ গৈ এনেকৈ অলপ কেবুলডাল টানি দিম, এইটো এক্সিলেটৰডাল টানি দিম। টানি দিয়াৰ লগে লগে এইটো ইয়াৰ ভিতৰত এডজাষ্ট হৈ সোমাই গ'লে ইয়াত। এতিয়া আমি তাত এক্সিলেটৰ কেবুল যেতিয়া টানিম, এই পইণ্টত যেতিয়া টানিম, এইটো তেনেকৈ যেতিয়া টানি ল'ম, তেতিয়া আকৌ এই বস্তুটো লৰচৰ কৰিব এয়া, অৰ্থাৎ এক্সিলেটৰ কেবুলডাল ফিটিং হৈ গ'ল। যেতিয়া মই এক্সিলেটৰডাল টানিম তেতিয়া এইডাল টান খাব, আৰু যেতিয়া এৰি দিম তেতিয়া এনেকৈ পাছফালে ঘূৰি আহিব, অৰ্থাৎ ই এক্সিলেটৰৰ কাম কৰিলে। এতিয়া চাওক আৰু এটা পাৰ্ট আছে ইয়াতে, এইটো হ'ল ছুইচ। এই ছুইচডাল আমি ফিটিং ক'ত কৰিম, ইয়াত চাওক সৰু ফুটা এটা আছে ইয়াতে, এই ফুটাটো ভিতৰৰ ফালে কৰি পেলাই এই ছুইচডাল এটা নট আৰু বলটো দিয়া থাকিব, সেইটো লৈ আপুনি নিজে এই ৱাশ্বাৰডাল লগাই লৈ তলফালৰ পৰা লগাব, তাৰপিছতে এই নটডাল লৈ তাত পকাই দিব। এতিয়া কি হ'ল, এই ছুইচডাল ফিটিং হ'ল। তলফালে এটা ৰেঞ্জ লগাই আৰু ওপৰফালৰ পৰা এনেকুৱা টি দি আপুনি ধুনীয়াকৈ ফিটিং কৰি ল'লে, টাইট কৰাৰ পাছতে আপুনি বেলেঞ্চটো চাই ল'ব। এই এক্সিলেটৰ কেবুলডাল বাহিৰ ফালে থাকিল আৰু ছুইচডাল ভিতৰৰ ফালে থাকিল, কিয়নো আপুনি যেতিয়া ধৰিব তাক অফ কৰাত সুবিধা হ'ব। এতিয়া ইয়াত এটা বস্তু দেখিছে আপুনি, ষ্টপ মাত্ৰ লিখা আছে, ইয়াত কিন্তু অন বুলি লিখা নাই। গতিকে এই ছুইচৰ কাম কেৱল মেচিনটো বন্ধ কৰাহে। যদি ষ্টপত দি পেলাই আপুনি ষ্টাৰ্ট কৰে তেতিয়াহ'লে ষ্টাৰ্ট নহ'ব। গতিকে এইটো পাছফালে দি পেলাই আপুনি ষ্টাৰ্ট দিলে যেতিয়া বন্ধ কৰিব তেতিয়া এই বস্তুটোৰ কাম। কিন্তু এই ছুইচ নহ'লে আপোনাৰ মেচিন ষ্টাৰ্ট কিন্তু হ'ব। সেইটো কেনেদৰে হ'ব মই আপোনাক বেক ছাইডত দেখাই আছোঁ। এতিয়া এই ছুইচৰ তাঁৰডাল আহি পাছফালে এনেদৰে ওলাইছে, দীঘল তাঁৰ। গতিকে ইয়াৰ মূৰ হৈছে এনেকুৱা, চাওক এনেকুৱা দুটা পাৰ্ট আপুনি দেখা পাব, এটা অ'পেন আছে আৰু এটা নাই। তেনেকৈ অপজিট ছাইডত মেচিনৰ পৰা যোনটো ওলাই আছে তাতো এটা অ'পেন আছে আৰু এটা নাই। অৰ্থাৎ এই যোনটো বস্তু আছে এই বস্তুটো তাত সোমাব আৰু এইটো ইয়াত সোমাব। গতিকে ইয়াত কোনো একো প্ৰব্লেম নাই, মানে একে ধৰণৰ বস্তু একেটাত নোসোমাই। গতিকে দুই ধৰণৰ দেখিলে গম পাই যাব কোনটো ক'ত লাগিব। গতিকে এই বস্তুটো এতিয়া ধৰক কেতিয়াবা যদি এই বস্তুটো এনেকৈ খোল খাই যায়, ধৰক এইটো খোল খাই যায়, তেতিয়াহ'লে মেচিনটো আকৌ আপুনি বন্ধ কৰিব নোৱাৰে। চলাই আছে যেনিবা, তো এইটো এনেকৈ খোল খাই গ'ল, তেতিয়া মেচিনটো বন্ধ নহয়। তেনেকুৱা ক্ষেত্ৰত কি হ'ব, তাঁৰটো মাজতে ছিঙি গ'ল, মেচিনটো চলি আছে বন্ধ নহয়। তেনে ক্ষেত্ৰত আপুনি কি কৰিব, এই দুয়োটা তাঁৰ উলিয়াই দিব আৰু এই দুয়োটা তাঁৰ এনেকৈ ভৰাই দিব। তেতিয়া কি হয়, মেচিনটো বন্ধ হৈ যাব। অৰ্থাৎ এই দুটা তাঁৰ যেতিয়া কানেকশ্যন হৈ যায় এই মেচিনটো বন্ধ হয়। এই ছুইচডালো সেয়াই কৰে। এই ছুইচডাল যেতিয়া আপুনি তললৈ টানি দিব, এই দুডাল তাঁৰ তাক টাচ কৰাই দিয়ে, সেইকাৰণে মেচিনটো বন্ধ হয়। আচলতে এইটো ষ্টপ কৰিবৰ কাৰণে এই ছুইচটো ব্যৱহাৰ কৰা হয়। গতিকে আহক পুনৰবাৰ ইয়াক সংযোগ কৰোঁ আৰু ৰেডি কৰোঁ। এইটো হৈছে আমি সংযোগ কৰিলোঁ। এতিয়া আপোনাৰ এক্সিলেটৰ কেবুলডাল গোটেই ৰেডি হৈ গ'ল আৰু ছুইচো আমি ফিটিং কৰি দিলোঁ। এতিয়া ইয়াতে আছে এটা বস্তু, এইটো হৈছে চক। এইটো তলত আৰু ওপৰত এনেকৈ কৰিব পাৰি চাওক। কিন্তু এই তল ওপৰত কৰোঁতে চাব, এইটো ওপৰত দিওঁতে এইডাল কিন্তু বগা যোনটো দেখা পাই আছে এইটো তলত নামিলে, এইটো তলত দিওঁতে ওপৰত গুচি গ'ল। অৰ্থাৎ এই ভিতৰৰ ফুটা বন্ধ কৰি দিয়ে। যেতিয়া আপুনি ওপৰত দিয়ে তেতিয়া বন্ধ কৰি দিয়ে ফুটাটো। দিয়াচোন ওপৰতে, এয়া বন্ধ হৈ গ'ল। এনেকৈ আপুনি মেচিন চলাব নোৱাৰিব, মেচিন বন্ধ হৈ যায়, মানে ষ্টাৰ্টে নহয়। গতিকে এইটো আপুনি সদায় তলত দি চলাব লাগিব। অৰ্থাৎ এইটো যেতিয়া তলত থাকে তেতিয়া ফুটাটো খোলা থাকিব। এই সদায় এই বস্তুটো তলত ৰাখিব। এইটো চক কি হয়, নৰ্মেলি কি হয়, ইয়াক যদি আমি ষ্টাৰ্ট দি দিওঁ, চকটো ওপৰত কৰি পেলাই, এইটো ওপৰত কৰি পেলাই যদি ষ্টাৰ্ট দি দিওঁ, ষ্টাৰ্টটো হ'ব, কিন্তু আপুনি পিক আপ দিয়াৰ লগে লগে বন্ধ হৈ যায় মেচিনটো। তেতিয়া মানুহে ভয় খাই যায়, নহয় মোৰ মেচিনটো চলা নাই, নতুন মেচিন বুলি। তেনেকৈ নকৰিব, এইটো তলত দি পেলাই আপুনি স্পীড দিব মেচিনত, তেতিয়াহে মেচিনটো চলিব। এতিয়া আমি কমপ্লিশ্যনৰ এই কেবটো লগাই দিওঁ। এই কেবটো একেবাৰে তলত ইয়াত লক আছে চাওক, এই লক দুটা এই তলৰ লকত সোমাই যাব আৰু ওপৰত আপুনি এনেকৈ লাহেকৈ ঠেলি দিলে হ'ল। আৰু খোলা সময়ত আপুনি এই বস্তুটো হেঁচি পেলাই টানি দিলে খোল খাই যাব, এনেকৈ খোল খাই যাব। গতিকে এইটো চিম্পল প্ৰব্লেম। এইটো অকণ জোৰকৈ ঠেলি দিয়ে, হয় এইটো লাগিল। এতিয়া চাওক বেলেগ আমি মবিল আৰু পেট্ৰলৰ ফালে যাম আৰু ই কেনেকৈ কাম কৰে তাকে প্ৰথমে চাই লওঁ। এইটো আপোনাৰ হেৰি হৈছে পেট্ৰল লিড হয়, এইটো অ'পেন কৰিলোঁ। এইটো মবিল লিড হয়, এইটো অ'পেন কৰিলোঁ। এতিয়া প্ৰথমে আমি পেট্ৰল অলপ ভৰাম। পেট্ৰল নৰ্মেলি ইয়াৰ কেপাচিটি হৈছে 700 ml, কিন্তু আপুনি 500 ml মেক্সিমাম দিব, তাতকৈ নিদিব, কিয়নো বেছি হ'লে বাহিৰত ওলাই অহা চান্স থাকে। গতিকে নোলায়, কিন্তু আধা লিটাৰ পেট্ৰলটো দিয়াটো মানে ছাফিচিয়েণ্ট আৰু চুইটেবল হয়। ইয়াৰ পাছতে আপুনি চাওক এইটো মবিল লিডৰ এইটো খোলাৰ পিছত আপুনি লাহেকৈ মেচিনটো চাওক এনেদৰে বেকা কৰিব। বেকা কৰি লৈ তাতে মবিলটো ভৰাই দিব। মবিল ভৰাওঁতে একেবাৰে ভৰ্তি মবিল নভৰাব। এই মবিলটো ইয়াত দিলোঁ,
মবিল দিওঁতে 70ৰ পৰা 75 ml মবিল আপুনি ইয়াত দিব লাগিব, তাতকৈ বেছি নিদিব। মবিল ধৰক বেকা কৰি দিলে তাৰপিছত মেচিনটো চিধা কৰিব, চিধা কৰিলেও আপুনি এনেকৈ চাব। এনেদৰে মেচিনটো চিধাকৈ পজিশ্যনত ৰখাৰ পিছত চাওক মুখত অকণমান মবিল ওলাই আহিছে কিন্তু ভৰ্তি হোৱা নাই। এনেদৰে খুব ভৰ্তি নকৰিব, অকণমান কম কিন্তু মুখত এনেদৰে ওলাই আহিব লাগিব। এনেকৈ আপুনি ইমানটো মবিল ভৰাব, অৰ্থাৎ আপুনি 75 ml মবিল ভৰালে ঠিক হৈ যায়, ইমানখিনি মবিল ভৰাব। যদি আপুনি পূৰা বেকা কৰি লৈ চাওক, বেকা কৰি দিওঁতে মবিলটো ভিতৰত সোমাই গ'ল, এতিয়া যদি আপুনি ইয়াত ফুল কৰি দিয়ে তেতিয়াহ'লে পাছত ইফালৰ পৰা ধোঁৱা ওলাবলৈ ধৰিব। গতিকে 70 to 75 ml ইমানটোহে মবিল ৰাখিব আপুনি ইয়াত। এতিয়া মবিলৰ লিডটো লগাই দিয়ক। মবিলৰ কথা এটা কওঁ, আপুনি 8 ঘণ্টা যদি কণ্টিনিউ মেচিন চলাই, ধৰক আজি 4 ঘণ্টা চলালে, অহাকালি 4 ঘণ্টা চলালে, 8 ঘণ্টা যদি চলিল, তেতিয়া আপুনি কি হয় এই মবিলটো চেঞ্জ কৰিব লাগিব। 75 ml পুনৰ আপুনি আনষ্টল কৰি ইয়াক লিডটো খুলি ধুনীয়াকৈ উল্টাই দিলে, সেইটো পেলাই দিলে আৰু ইয়াত পুনৰ নতুন মবিল ভৰালে। এনেদৰে আপুনি কৰিব পাৰিব। আৰু পেট্ৰলৰ কথা কৈ লওঁ, পেট্ৰল আপুনি 10 কুইণ্টেল পাত কাটোতে প্ৰায় 2 পৰা 2.5 লিটাৰ তেল আপোনাৰ খৰচ হ'ব। গতিকে এইটো 500 ml আপুনি প্ৰয়োগ কৰিব তেল, 700 ml টেংকিটো হয়। এইটো 10 কুইণ্টেলৰ বাবে 2.5 লিটাৰ তেলৰ কেপাচিটি হয়। এতিয়া এটা কথা আপোনালোকে আকৌ চখাই উঠিব পাৰে, ধৰক মবিল ডেইলি চেঞ্জ কৰিলোঁ, 8 ঘণ্টা চলিল মবিল চেঞ্জ কৰিলোঁ, সেইটো নহয়। আপুনি 1 লিটাৰ মবিল যদি আনে তেতিয়াহ'লে প্ৰায় 100 কুইণ্টেল 120 কুইণ্টেল পাত আপুনি কাটিব পাৰিব। গতিকে 10 কুইণ্টেলত আপুনি অৰ্থাৎ 8 ঘণ্টাত আপুনি মবিল চেঞ্জ কৰিলে, গতিকে আপুনি 100 কুইণ্টেল কাটোতে 1 লিটাৰ শেষ হৈ যায়। গতিকে বহুত দিন চলি যায়, সেইটো টেনশ্যন ল'বলগীয়া একো নাই। এতিয়া চাওঁ মবিল যিহেতু ভৰালোঁ আমি আৰু পেট্ৰল যিহেতু ভৰালোঁ, এতিয়া ইয়াৰ পাছৰ কামটো কেনেদৰে কৰিব পাৰি তাক চাই লওঁ। এতিয়া চাওক ইয়াতে এটা পাইপ আছে, এইটো অইল পাইপ আছে, ইয়াতে এটা পাম্প আছে, চাওক ভিতৰৰ ফালে এই আঙুলি ভৰাই চালে গম পাই যাব পাম্প আছে। তাক আপুনি হেঁচি দিয়ক, তেনেকৈ হেঁচি দিয়াৰ পিছত কি কৰে, ই টেংকিৰ পৰা পেট্ৰল পাম্প কৰি আনে, দেখিলেনে? এই পাইপত পেট্ৰল পাম্প কৰি আনিলে, এটা পাইপে টানি ল'লে আৰু এটা পাইপে ঠেলি দিলে। এনেদৰে যেতিয়া বাহিৰলৈ আন এটা পাইপে ঠেলি দিয়ে, তেতিয়া পাইপত অৰ্থাৎ কাৰ্বৰেটৰত তেলটো আহি গ'ল। এতিয়া আমি মেচিনটো ষ্টাৰ্ট দিব পাৰিম। তাৰ আগতে আপুনি এটা কথা চাব, চকটো আকৌ এবাৰ চাই ল'ব ওপৰত আছে নে তলত আছে। এইটো সদায় তলত থাকিব লাগিব এনেকৈ। এতিয়া আমাৰ ইঞ্জিনটো হৈছে ৰেডি, হৈছে কানেকশ্যন এনেকৈ। এতিয়া মই মেচিনটো এই কাটাৰটো উল্টাই দিলোঁ, কিয়নো ইয়াত এটা বস্তু দেখাবলগীয়া আছে। এইটো হৈছে ব্লেডৰ বেক চাইড। এই পইণ্টবিলাকত, এইবিলাক খালী জেগা যিবিলাক আছে, ইয়াতে আপুনি সদায় মেচিন চলোৱাৰ আগতে বা চলোৱাৰ মাজত আপুনি তেল দিব লাগিব। ইয়াত কোকোনাট অইল, নাৰিকল তেলৰ এটা টেমা সৰু আপুনি 10-20 টকীয়া ৰাখিলে আৰু ধুনীয়াকৈ নাৰিকল তেল এনেকৈ ভৰাই দিলে আৰু এইটো চলাই গ'ল। ই ব্লেডক স্মুথ কৰি ৰাখে। এটা কথা মনত ৰাখিব, এই ব্লেডক মানে টনা আজোৰা বিশেষকৈ বা নট ঢিলা টাইট নকৰিব। এইটো বেছি টাইট যদি কৰি দিয়ে তেতিয়াহ'লে কেতিয়াবা কি হয়, ই ঘূৰিব নোৱাৰে, মেচিনটো চলি দিয়ে আৰু ভিতৰৰ ৰডডাল ছিঙি যায়। গতিকে আপুনি ব্লেডডাল যদি নিজে ভাবিছে নাই বেছি অলপ টাইট দি দিওঁ বুলি, তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে ভুল হ'ব। ব্লেড তেনেকৈ টাইট নিদিব আৰু এনেকৈ ধুনীয়াকৈ আপুনি চলাব পাৰিব। আহক আমি এতিয়া ষ্টাৰ্ট কৰি চাওঁ মেচিনটো কেনেদৰে ষ্টাৰ্ট হয়। ষ্টাৰ্ট কৰাৰ আগতে কিন্তু এটা কথা দেখাই ল'ব লাগিব, ইয়াতে গ্ৰীজৰ কথা আছে। এই পইণ্টত দুটা পিনিয়ন আছে, গতিকে ইয়াক আমি গ্ৰীজ দিব লাগিব। ইয়াক গ্ৰীজ দিবৰ কাৰণে আপুনি গ্ৰীজ গান ব্যৱহাৰ কৰিব পাৰে, সৰু নিপলৰ গ্ৰীজ গান ব্যৱহাৰ কৰিব পাৰে। এই গ্ৰীজ গানটো দি আপুনি এই নিপলৰ এই বলত আপুনি ঠেলি দি গ্ৰীজ গান দি আপুনি ভৰাই দিব পাৰে এইটো পইণ্টত। আৰু যদি ইয়াত দিবলৈ অসুবিধা হয়, ইয়াত ধুনীয়া অপশ্যন এটা আছে, এই স্ক্ৰু দুটা খুলি লৈ এই থেপিটো যদি উলিয়াই দিয়ে তেতিয়াহ'লে ইয়াত হাতেৰে ধুনীয়াকৈ ভৰাই দিব পাৰিব। মানে এক থেপি আপুনি ভৰাই দিব পাৰিব গ্ৰীজ। ইয়াতে যদি ভৰাই দিয়ে তেতিয়াহ'লে এইটো 2 পৰা 3 দিনত আপুনি চেঞ্জ কৰিব লাগিব, বা চেঞ্জ নহয়, ইয়াত 2-3 দিনৰ মূৰে মূৰে আপুনি ভৰাই থাকিব লাগিব গ্ৰীজ। তেনে কৰিলে কি হয়, ইয়াৰ লাষ্টিং বেছি হয় আৰু ভাঙি যোৱাৰ চান্স কম থাকে, কেতিয়াও আপুনি প্ৰব্লেমত নপৰিব। ইয়াৰ পাছতে আৰু এটা জেগা আছে য'ত আপুনি গ্ৰীজ দিব লাগিব, সেয়া হৈছে এইটো। এতিয়া ইয়াত আপোনাৰ এই পাৰ্টতো আপোনাৰ গ্ৰীজ যথেষ্ট লাগে, এই জেগাতকৈ ইয়াত বেছি গ্ৰীজ লাগিব। গতিকে আপুনি অলপ বেছিকৈ গ্ৰীজ দিবলৈ হ'লে এই পাৰ্টটোত গ্ৰীজ গান দি আপুনি গ্ৰীজ ভৰাব পাৰে। ইয়াত কিমান গ্ৰীজ লাগে বুলি কওঁতে আন্দাজ এটা লাগিব, তাৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে। এই আজিকালি ডাঙৰ চিৰিঞ্জ পোৱা যায়, ভেটেনাৰী বা গাই গৰুক বেজি দিয়াৰ ডাঙৰ চিৰিঞ্জ পোৱা যায়। ডাঙৰ চিৰিঞ্জৰ এক চিৰিঞ্জ সম্পূৰ্ণ আপোনাৰ পাছফালৰ পৰা হেৰিডাল টানি উলিয়ালে আৰু তাৰ চিৰিঞ্জৰ ভিতৰত আপুনি গ্ৰীজটো ভৰালে আৰু এক চিৰিঞ্জ সম্পূৰ্ণ ইয়াত তাত ভৰাই লৈ এই নটডাল খুলি দিব পাৰে। ৰেঞ্জ লগাই এইডাল খুলি ডাইৰেক্ট সেই বেজি চিৰিঞ্জে দিও এক চিৰিঞ্জ আপুনি ইয়াত ভৰাই দিব পাৰিব। গ্ৰীজ গানেৰে লাহে লাহে বা কমকৈ যাব বুলি যদি ভাবে তেতিয়াহ'লে ইয়াত আপুনি সেই বেজিৰ চিৰিঞ্জেও ভৰাই দিব পাৰে। এইটো কিন্তু আপুনি 7 দিন বা 6-7 দিনৰ মূৰে মূৰে আপুনি ইয়াত গ্ৰীজ ভৰাব লাগিব। এই গ্ৰীজিংটো নাপাহৰিব, যদি ড্ৰাই হৈ যায় তেতিয়াহ'লে ইয়াৰ আৰু ইয়াৰ পাৰ্টছখিনি বেয়া হৈ যায়। গতিকে গ্ৰীজিং টাইমলি কৰাটো অতি জৰুৰী। ইয়াতে মেচিনসমূহ ৰিপেয়াৰিঙো হৈ আছে, এই মেচিনৰ ৰিপেয়াৰিং হৈ গ'ল আৰু এটা ৰিপেয়াৰিঙৰ প্ৰচেছত আছে, চলি আছে। এনেদৰে মেচিনসমূহ খুব হেৰি হৈ গ'লে ছাৰ্ভিচিঙো কৰিবলগীয়া হয়। তো ছাৰ্ভিচিঙৰ পাৰ্ট এভেইলেবল আছে, টেকনিচিয়ান এভেইলেবল আছে। আপোনালোকৰ নাম্বাৰটো ইয়াত দিয়া হ'ব, যোগাযোগ কৰিব পাৰে। যিকোনো পাৰ্টছ আপোনালোকৰ সকলো ধৰণৰ সুবিধা, পাৰ্টছ ছাৰ্ভিচিঙৰ সুবিধা ইয়াত উপলব্ধ থাকিব। এনেদৰে গোটেই ছিষ্টেমটো ৰিপেয়াৰ কৰা হয়। যি কি নহওক আপোনালোকক পাছলৈ আকৌ দেখাম। এতিয়া এইটো হৈছে ষ্টাৰ্টাৰ, আমি এইটোক টানিব লাগিব ষ্টাৰ্ট কৰোঁতে, আৰু ষ্টাৰ্ট কৰাৰ আগতে এই ছুইচডাল যাতে ষ্টপ পজিশ্যনত নাথাকে সেই বস্তু আমি লক্ষ্য কৰিব লাগিব। এই ছুইচডালক ষ্টপ পজিশ্যনৰ পৰা ওপৰত কৰি তাৰপিছতহে আমি ষ্টাৰ্টৰ ফালে যাব লাগিব। ষ্টাৰ্ট কৰাৰ আগতে আপুনি চাব ইয়াত আগফালে যাতে ব্লেড কভাৰ লাগি নাথাকে আৰু এই বস্তু গৈ পেলাই মাটি তেনেকৈ লাগি নাযায়, আগফালে কিবা বস্তু নাথাকে, হাত ওচৰত নাথাকে। ভুলতো মেচিন চলি থকাৰ সময়ত আপুনি হাত আঙুলি ওচৰত আনিবলৈ চেষ্টা নকৰিব, কিয়নো আঙুলি কাটি গৈছে মানুহৰ ভুলত। ইয়াত যদি পৰি যায় তেতিয়াহ'লে কাটি যায় আঙুলি, গতিকে সেইটো ৰিস্ক নল'ব। ষ্টাৰ্ট হৈ থকা সময়ত যদি ব্লেডটো চলাও নাই ওচৰত নিনিব, বন্ধ কৰিহে ওচৰত হাতটো নিব। আহক তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰি ফাইনেল এটা পজিশ্যন আপোনালোকক দেখাম। এয়া টানি দিওঁতে ষ্টাৰ্ট হৈ গ'ল। এতিয়া অলপ সময় চলিবলৈ দিছোঁ, নতুন মেচিন যিহেতু অলপ সময় এনেকৈ চলিবলৈ দিম। ষ্টাৰ্ট হৈ থাকিব, 2-3 মিনিটমান চলাৰ পিছত আমি ইয়াক মানে এক্সিলেটৰটো পিক আপ দিম।
এইটো এনেদৰে সম্পূৰ্ণ মই সময় ভিডিঅ'টো পজ কৰিলোঁ, কিয়নো একেবাৰে 5 মিনিট এই মেচিনটো বজাই থকা নেদেখালোঁ। গতিকে এইটো 5 মিনিটমান এনেকৈ এৰি দিয়াৰ পাছত আপুনি লাহে লাহে এই এক্সিলেটৰ দি লাহে লাহে পিক আপটো দিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, একেবাৰে বেছি পিক আপ নিদিব। মানে ঘপককৈ যদি বেছি পিক আপ দি দিয়ে তেতিয়াহ'লে নতুন ইঞ্জিন কষ্ট পাব। লাহে লাহে আপুনি ৰেষ্ট কৰাব, লাহে লাহে ৰেষ্ট কৰাব, আৰু লাহে 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 আপুনি ৰেষ্ট কৰালে এনেদৰে লাহে লাহে ৰেষ্ট দিওঁতে তাৰ ব্লেড লাহে লাহে চলিব। এনেদৰে লাহে লাহে ব্লেড চলি আছে। ব্লেডে ধুনীয়াকৈ গছৰ পাত কাটি ৰাখিব, আৰু এই বতাহে পাতখিনি আপোনাৰ পৰা বেগলৈ ভৰাই পঠাব। চব এই মেচিনৰ ফ'ৰ্চ কিমান তাক চাবৰ কাৰণে এটা আপুনি টেষ্ট কৰি লওঁ। ইয়াত পানীৰ বটল থৈছোঁ, আৰু পানীৰ বটলটো হাৱাৰ ফ'ৰ্চত কেনেকৈ হৈ যায় চাওক। খুব সহজতে ইয়াক ঠেলি পঠায়, কিয়নো ইয়াৰ মেইন অৰ্থাৎ এই মেচিনৰ স্পেচিয়েলিটি হৈছে ইয়াৰ টাৰ্বো ফেন, যোনে এক টুকুৰা পাতো আপোনাৰ গছৰ পৰা মাটিৰ তলত পৰিব নিদিয়ে। এতিয়া আৰু অলপ হেভি বস্তু এটা দি চাওঁ। এই হেভি বস্তু এটা দি চালোঁ, ইয়াক কেনেদৰে ঠেলি পঠাই চাওক। এতিয়ালৈকে মই ফুল পিক আপ দিয়াই নাই, এনেদৰে খুব হেভি বস্তু ঠেলি পঠাই দিছে। গতিকে এতিয়া আৰু হেভি এটা বস্তু দি চাওঁ, ইয়াক কেনেকৈ ঠেলি পঠিয়াই চাওক। গতিকে আমি এতিয়া বন্ধ কৰি দিম মেচিনটো এনেদৰে। অৰ্থাৎ এই মেচিনটোৰ স্পেচিয়েলিটিটো হৈছে ইয়াৰ কেপাচিটিটো। এইটো টাৰ্বো ফেন, আৰু ইয়াৰ কেপাচিটি খুব ধুনীয়া, ইয়াৰ ৰিজাল্ট খুব ধুনীয়া। লাষ্ট 5-6 ইয়াৰ্ছে ইয়াৰ আমি গুড ৰেছপন্স পাইছোঁ। আৰু ভিডিঅ'টো অকণ দীঘল হৈছে, কিয়নো মই কমপ্লিটলি বনাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো, কিয়নো আমাৰ বিভিন্ন ফালৰ পৰা ডিমাণ্ড আহে। অনলাইন কাষ্টমাৰ থাকে যিসকলক আমি দূৰ দূৰণিলৈ বস্তুখিনি পঠাবলগীয়া হয়, তেখেতসকলৰ আমি ফিজিকেলি গৈ লগ কৰিব নোৱাৰোঁ। তেখেতসকলৰ কাৰণে স্পেচিয়েলি এই ভিডিঅ'টো কামত আহিব। আৰু আপোনালোকৰ যদি অসুবিধা পায় তেতিয়াহ'লে আমাৰ টেকনিচিয়ানৰ যোনটো নাম্বাৰ আছে তাত ভিডিঅ' কল কৰিলেও আপোনালোকে ভিডিঅ' কলৰ ছাপোৰ্ট পাব। এই গোটেইখিনি সুবিধা উপলব্ধ কৰাই আমি মেচিনসমূহ আপোনালোকলৈ লৈ আহিছোঁ। এয়া কেৱল 4 ষ্টক এটা HS39ৰ প্ৰডাক্ট দেখালোঁ, আৰু প্ৰডাক্ট আমাৰ লগত এভেইলেবল আছে, আপোনালোকে চাব পাৰে। পৰৱৰ্তী সময়ত আপোনালোকৰ 2 ষ্টক হওক বা হেণ্ড ইলেক্ট্ৰিক প্ৰডাক্ট হওক, প্ৰুনিং মেচিন হওক, ব্ৰাছ কাটাৰ হওক, বা বিভিন্ন ধৰণৰ স্প্ৰে পাৱাৰ স্প্ৰেয়াৰসমূহ হওক, আদি বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ মেটেৰিয়েলসমূহ আপোনালোকে আমাৰ লগত পাব। গতিকে এই ভিডিঅ'টো চাই কেনে পালে আমাক ফিডবেক আৰু দিবলৈ নাপাহৰিব। ফোন নম্বৰত আপোনালোকে মেছেজ কৰি হোৱাটছআপ কৰি আপোনালোকে নিজৰ ফিডবেক দিব পাৰে। গতিকে এইখিনিয়ে কৈ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। কেনে পালে নিশ্চয় আপোনালোকে জনাব।